মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ তৃতীয় অধ্যায় অৰূপৰ আবেদন এই পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা ক্ৰিয়াকলাপৰ ক পাঠভিত্তিক ক্ৰিয়াৰ কি কৈছে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এটো তোমালোকে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িব চেষ্টা কৰিবা। নেক্সট হোৱা উত্তৰ দিয়া কত কি কৈছে অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল। ইয়াৰ উত্তৰ হ'ব অৰূপৰ পেট চলা অসুখ হোৱাত সি দুৰ্বল হৈ পৰাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। ক প্ৰশ্নটো চোৱা অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। ইয়াৰ উত্তৰ হ'ব গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হৈছিল। কটো চোৱা অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। ইয়াৰ উত্তৰ হ'ব অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপে লিখিতভাৱে জনোৱাৰ বাবে তেখেতে ভাল পাইছে, কিন্তু সেইখন এখন চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। নেক্সট হোৱা ঘৰটো আবেদনক আৰু কি বুলি কয়। ইয়াৰ উত্তৰ হ'ব আবেদনক দৰখাস্ত বুলিও কোৱা হয়। অংগটো চোৱা অৰূপে পঢ়া স্কুলখনৰ নাম কি। ইয়াৰ উত্তৰ হ'ব অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। নেক্সট হোৱা অৰূপে কি বিচাৰি আবেদন কৰিছিল। ইয়াৰ উত্তৰ হ'ব অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। নেক্সট হোৱা শব্দবোৰৰ অৰ্থ লিখ আহা। ইয়াত আমাক কিছুমান শব্দ দি আছে, এইবোৰৰ আমি অৰ্থ লিখিব লাগে। প্ৰথমতে আমাক কি দিছে ব্যস্ত। এতিয়া ব্যস্তৰ অৰ্থ কি হ'ব ব্যস্ত কোনো এটা কামত লাগি থকা। নেক্সট হোৱা ক্ষতি। ক্ষতিৰ অৰ্থ হ'ব হানি। পেট চলা ইয়াৰ অৰ্থ হ'ব বেছিকৈ শৌচ কৰা ৰোগ। ছুটি কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰ ইয়াৰ অৰ্থ হ'ব সন্মতি। একান্ত ইয়াৰ অৰ্থ হ'ব একাগ্ৰ। শৈলী ইয়াৰ অৰ্থ হ'ব প্ৰণালী। তাৰপিছত আছে শিৰোনামা ইয়াৰ অৰ্থ হ'ব চিঠিৰ ওপৰত লিখা নাম। নেক্সট আহা অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি। এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল। চোৱা ইয়াৰ উত্তৰ হ'ব অৰূপৰ পেট চলা অসুখ হোৱাত সি 10 দিন স্কুলত অনুপস্থিত আছিল আৰু ইমান দিনৰ পিছত তাক স্কুলত দেখি ৰেহানা খাতুন বাইদেৱে অৰূপক উক্ত প্ৰশ্নটি কৰিছিল। নেক্সট চোৱা স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে। ইয়াৰ উত্তৰ হ'ব স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। নেক্সট চোৱা অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা কোৱা আৰু লিখা। ইয়াৰ উত্তৰ হ'ব যে অৰূপে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম ঠিকনা উল্লেখ নাছিল, কিন্তু বাইদেৱে শিকোৱা আবেদনখনত আৰম্ভণিতে বিদ্যালয়ৰ নাম উল্লেখ কৰা হৈছিল। অৰূপৰ পত্ৰখনত বিষয় উল্লেখ নকৰি মূল কথাতে বিষয়টো বৰ্ণনা কৰা আছিল। তাৰ বিপৰীতে বাইদেৱে শিকোৱা আবেদনখনত বিষয় উল্লেখ কৰিহে মূল কথালৈ আগবঢ়া হৈছিল। অৰূপৰ পত্ৰত কোনো অভিভাৱকৰ চহী নাছিল, আনহাতে বাইদেৱে শিকোৱা আবেদনত অভিভাৱকৰ চহী আছিল। এতিয়া নেক্সট চোৱা পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা। অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ আমাক বাছি উলিয়াব দিছে। এতিয়া ইয়াৰ উত্তৰ হ'ব চোৱা পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ হ'ল হৈছিল, গৈছিল, খুৱাইছিল, নাছিল, নোৱাৰিল। নেক্সট আহা তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া, তাৰপিছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। এটা উদাহৰণ দিয়া আছে চোৱা মনিকা কালি স্কুললৈ ইয়াত আহিব দিয়া আছে আৰু আহিছিল দিয়া আছে। তো ইয়াৰ লগত কোনটো হ'ব মনিকা কালি স্কুললৈ আহিছিল, যেহেতু এইটো আমাৰ
অতীত কালত বুজাইছে সো এইটো হ'ব আহিছিল সো আমি লিখিব লাগে মনিকা কালি স্কুললৈ আহিছিল এতিয়া চোৱা ক নম্বৰত কি আছে মই কাইলৈ গুৱাহাটীলৈ যাম গৈছিলো কোনটো হ'ব এইটো শুদ্ধটো হ'ব যাম মই কাইলৈ যেহেতু এইটো ভৱিষ্যত বুজাইছে ভৱিষ্যত কাল বুজাইছে সো এইটো যাম হ'ব আৰু গৈছিলো তো এইটো হয় অতীত কালত বুজোৱা হয় সো মই কাইলৈ গুৱাহাটীলৈ যাম নেক্সট খটো চোৱা খোৱা চৰাইবোৰ আকাশত এইটো কি বুজাইছে এইটো বৰ্তমান কাল বুজাইছে সো ইয়াত হ'ব উৰিছে ইয়াত উৰিছে আৰু উৰিছিল দিয়া আছে সো উৰিছে হ'ব সো ইয়াৰ উত্তৰ হ'ব খোৱা চৰাইবোৰ আকাশত উৰিছে নেক্সট গটো চোৱা যোৱাবেলি আমাৰ ইয়াত বানপানী এইটো অতীত কাল সো এইটো হ'ব হৈছিল নেক্সট ঘটো চোৱা আহা আমি ঘৰলৈ এইটো কি হ'ব যাও মই কিতাপ পঢ়ে এইটো হ'ব পঢ়েটো কথা হ'ব তুমি কি কৰিছা তুমি কি কৰিছাটো হ'ব তেও ধান দাইছে এই দাইছেটো হ'ব ধান দাইছে আমি ছবি আঁকিছিল এইটো আঁকিছিলটো হ'ব আমি ছবি আঁকিছিল তোমালোকে গীত গাইছিলাটো হ'ব তোমালোকে গীত গাইছিলা তেওঁলোকে বল খেলিছিল এইটো কথা হ'ব দেউতা আজি আহি পাব সিহঁতে কাইলৈ সিনেমা চাব আমি বৰশী বাবটো কথা হ'ব আমি বৰশী বাম নেক্সট আহা তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি লিখা আমি যে মাত্ৰ লিখিলো সেইবোৰৰ পৰা আমাক কি কৈছে শুদ্ধ বাক্যবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰিব দিছে এটা উদাহৰণ দিয়া আছে চোৱা মনিকা কালি স্কুললৈ আহিছিল এইটো অতীত কালত বৰ্তমান কাল মই কিতাপ পঢ়ো ভৱিষ্যত কালত হ'ব মই কাইলৈ গুৱাহাটীলৈ যাম এতিয়া ইয়াৰ উত্তৰ চোৱা ইয়াত অতীত কাল বুজোৱা বাক্যবোৰ কোনবোৰ হ'ব যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল এইটো হ'ব আমি ছবি আঁকিছিলো তোমালোকে গীত গাইছিলা তেওঁলোকে বল খেলিছিল এই চাৰিটা হ'ব অতীত কাল বুজোৱা বাক্য নেক্সট বৰ্তমান কাল বুজোৱা বাক্যবোৰ হ'ব খোৱা চৰাইবোৰ আকাশত উৰিছে আহা আমি ঘৰলৈ যাওঁ মই কিতাপ পঢ়ো তুমি কি কৰিছা তেও ধান দাইছে আৰু ভৱিষ্যত কাল বুজোৱা বাক্যবোৰ হ'ব মই কাইলৈ গুৱাহাটীলৈ যাম দেউতা আজি আহি পাব সিহঁতে কাইলৈ সিনেমা চাব আমি বৰশী বাম নেক্সট চোৱা তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা এতিয়া কত কি কৈছে চোৱা যোৱাবেলি আমি বনভোজ খাবলৈ কি হ'ব যোৱাবেলি দিছে সৈটো অতীত কাল বুজাইছে সো গৈছিল ইয়াত হ'ব গৈছিল এইটো হ'ব যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিল নেক্সট আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল মাজে মাজে আমি গান শুনিছিলো ফূৰ্তি কৰিছিল আৰু কৌতুক শুনি হাঁহিছিল নেক্সট খটো পচোৱা বতাহ বলিছে এইটো বৰ্তমান কালত বুজাইছে হোৱা পথাৰত এজাক গৰখীয়া লৰাই খেলি কি হ'ব বৰ্তমানত আছে খেলি আছে তেওঁলোকৰ কেইজন মানে হাওগুদু খেলিছে
আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে। আন এজনে আহঁতৰ পাতেৰে টুপি বনাইছে। নেক্সট চোৱা গটো মা কাইলৈ মামাহঁতৰ ঘৰলৈ, এইটো ভৱিষ্যৎ কালত বুজাইছে, ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু পিঠা আনিব। নেক্সট শব্দ সাজি বাক্য ৰচনা কৰা। এটা উদাহৰণ দিয়া আছে চোৱা, আৰু ইয়াত দিয়া আছে ৰূপ, এই দুটা মিলি কি হ'ব? অৰূপ। এতিয়া অৰূপেদি আমি এটা বাক্য বনাব লাগে। অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। সেইদৰে চোৱা আৰু ইয়াত আছে সহ্য, অসহ্য। এতিয়া আৰু সহ্য মিলি হ'ব অসহ্য। এতিয়া অসহ্য দি আমি এটা বাক্য বনাব লাগে। অসহ্য দি আমাৰ বাক্য হ'ব, গৰমটো আজি ইমান অসহ্য যে বাহিৰলৈ ওলাব নোৱাৰি। নেক্সট অখাদ্য, দুটা মিলি কি হ'ব? অখাদ্য। অখাদ্য দি আমি বাক্য বনাব পাৰোঁ, অখাদ্য বস্তু খাব নালাগে। নেক্সট আছে চোৱা সুখ, অসুখ, দুটা মিলি অসুখ হ'ব। অসুখ হ'লে ডাক্তৰৰ ওচৰলৈ যাব লাগে। নেক্সট চোৱা মিল আৰু মিল যোগ হৈ কি হ'ব? অমিল। এতিয়া অমিলেদি বাক্য হ'ব, ছবি দুটাৰ মাজত বহুত অমিল আছে। নেক্সট চোৱা ইয়াত আছে অনুগ্ৰহ, এই দুটা মিলি হৈছে অনুগ্ৰহ। এতিয়া অনুগ্ৰহ দি বাক্য বনাইছে চোৱা, অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটি মঞ্জুৰ কৰে যেন। সেইদৰে চোৱা উপস্থিত, এই দুটা মিলি কি হ'ব? অনুপস্থিতি দি আমি বাক্য লিখিব পাৰোঁ, গীতা যোৱাকালি স্কুলত অনুপস্থিত আছিল। নেক্সট চোৱা ৰূপ আৰু অনুৰূপেদি আমি লিখিব পাৰোঁ, তুমি যি ছবি আঁকিছা মই তাৰ অনুৰূপ এটা ছবি আঁকিছোঁ। নেক্সট অনুমান, বেলি চাই আমি সময়টো অনুমান কৰিব পাৰোঁ। আৰু আছে অনুচিত, বিদ্যালয়ত চিঞৰ বাখৰ কৰা অনুচিত। তো এনেদৰে তোমালোকে বাক্যবোৰ লিখিবা। এতিয়া নেক্সট স্কুল ক্ষতি কৰিলে পঢ়া শুনাৰো ক্ষতি হয়, সেই ক্ষতি আমি কেনেদৰে পূৰ কৰিব পাৰোঁ? দলত আলোচনা কৰোঁ আহা। এতিয়া ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে স্কুল ক্ষতি কৰিলে পঢ়া শুনাৰো যি ক্ষতি হয়, সেই ক্ষতি পূৰ কৰিবলৈ আমি অভিভাৱক আৰু বন্ধু বান্ধৱীৰ সহায় লৈ ঘৰত অতিৰিক্ত সময় পঢ়িব লাগিব। নেক্সট চোৱা সমূহীয়া ভোজ ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ'ব পাৰে? ইয়াত দিছে চোৱা, সোৱাদ পাই সৰহকৈ খালে, আঞ্জাত বেছি জ্বলা মছলা হ'লে, অসময়ত খোৱাৰ বাবে। ইয়াৰ আটাইকেইটাই হ'ব। ইয়াত দিয়া আটাইকেইটা কাৰণতে আমাৰ পেটৰ অসুখ হ'ব পাৰে। নেক্সট প্ৰশ্নটো চোৱা, দলত আলোচনা কৰি লিখা। ক'ত কি কৈছে যে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আবেদন পত্ৰ। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই কি কৰিব দিছে? প্ৰধান শিক্ষকলৈ আবেদন পত্ৰ লিখিব দিছে। এইটো মই তোমালোকৰ স্ক্ৰীনত লগাই দিছোঁ, তোমালোকে এনেদৰে আবেদন লিখিব চেষ্টা কৰিবা। নেক্সট চোৱা, নৱাগত আদৰণি সভাৰ অভিজ্ঞতা বৰ্ণাই বন্ধু বান্ধৱীলৈ চিঠি। ইয়াৰ উত্তৰটো মই স্ক্ৰীনত লগাই দিম, ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা। নেক্সট
চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা আৰু কি কি কোনটো ভাগত কি লিখিব লাগে চোৱা ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে চিঠিৰ মূল ভাগ কেইটা তলত উল্লেখ কৰা হৈছে কত শিৰোনামা চিঠি লিখা ঠাইখনৰ নাম আৰু তাৰিখ লিখা হয় চিঠি লিখা ঠাইখনৰ নাম লিখা হয় আৰু তাৰিখ লিখা হয় শিৰোনামাত নেক্সট ভাগটো হ'ব আমাৰ সম্বোধন সম্বোধনত আমি কি লিখো চিঠিখন যালৈ লিখা হয় তেওঁক সম্বোধন কৰা হয় যেনে পূজনীয় শ্ৰদ্ধেয় মৰমৰ প্ৰিয় এনেদৰে সম্বোধন কৰা হয় যালৈ চিঠি লিখা হয় তেওঁক সম্বোধন কৰিব লাগে নেক্সট পাৰ্টটো হ'ব আমাৰ মূল অংশত আমি কি লিখিব লাগে চিঠিৰ প্ৰধান কথা বা উদ্দেশ্য এই মূল ভাগতে উল্লেখ কৰিব লাগে আৰু শেষত আহে সামৰণি সামৰণিত কি লিখিব লাগে চিঠিৰ শেষত শেষ অংশত শুভেচ্ছা ধন্যবাদ জ্ঞাপন বা ভৱিষ্যত আশা প্ৰকাশ কৰা হয় আৰু তাৰ পিছত আপোনাৰ বিশ্বস্ত বা ইতি আদি লিখি নাম উল্লেখ কৰা হয় আৰু আবেদনৰ মূল ভাগ কেইটা কি হ'ব আবেদনৰ মূল ভাগ কেইটা হ'ব মূল ভাগ 5টা হ'ব এইকেইটা চোৱা প্ৰথমতে আমি প্ৰাপকজনৰ ঠিকনাত আমি কি লিখিব লাগে যাক আবেদন কৰা হৈছে তেখেতৰ নাম পদবী আৰু কাৰ্যালয়ৰ ঠিকনা লিখা হয় নেক্সট খত তাৰিখ লিখা হয় যি দিনত আবেদনখন লিখা হৈছে সেই তাৰিখ লিখা হয় আৰু নেক্সট গত বিষয় আবেদনৰ মূল উদ্দেশ্য সংক্ষেপে লিখা হয় সৰুকৈ লিখা হয় এটো হল বিষয় আৰু বিষয়ৰ পিছত মূল অংশখিনি লিখা হয় মূল অংশত আবেদন কৰাৰ কাৰণ সময়সীমা আৰু যি সহায় বিচৰা হৈছে সেইবোৰ স্পষ্টকৈ উল্লেখ কৰা হয় সাধাৰণতে 2-3টা অনুচ্ছেদত লিখা হয় আৰু একেবাৰে শেষত আহে সমাপ্তি আৰু আবেদনকাৰীৰ নাম বিনীত অনুৰোধ কৰি শেষ কৰা হয় আৰু নাম লিখা হয় নেক্সট আহা ঘ প্ৰকল্প এইখিনি তোমালোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ লিখিব চেষ্টা কৰিবা জানিব চেষ্টা কৰিবা যেহেতু আমাৰ ঘ প্ৰকল্পটো কি আমাৰ এইবোৰ পৰীক্ষাত নাহে সো ভিডিওটো দীঘল হৈ যাব সো এইখিনি কৰাই নিদিও নেক্সট ভিডিওত আমি ইয়াৰ পৰৱৰ্তী চেপ্টাৰৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম